জীৱনত এবাৰ হ'লেও ভ্ৰমণ কৰক এই বিশেষ মন্দিৰটো। শিৰোনামটো দেখি আন বহুজনৰ দৰে হয়তো আপুনিও আচৰিত হৈছে। আচৰিত হোৱাটো একেবাৰেই স্বাভাৱিক। কিন্তু এই ঘটনা আমাৰ দেশতে থকা এটা বিশেষ মন্দিৰত ঘটে। দিনটোৰ কেইবাবাৰো সলনি হয় ইয়াত থকা শিৱলিংগৰ ৰং। ভাৰতৰ ক'ত আছে এই মন্দিৰটো জানেনে? দিনৰ বিভিন্ন সময়ত এই মন্দিৰৰ শিৱলিংগই বিভিন্ন ৰং ধাৰণ কৰে। ই পৰ্যটকসকলৰ বাবে এক আকৰ্ষণ। ভাৰতৰ প্ৰাচীন মন্দিৰসমূহৰ ভিতৰত অন্যতম হ'ল কল্যাণ সুন্দেশ্বৰ মন্দিৰ। অসাধাৰণ স্থাপত্য আৰু ভাস্কৰ্যৰ বাবে খ্যাত এই শিৱ মন্দিৰটো তামিলনাডুৰ তাঞ্জাভুৰৰ পৰা 7 কিলোমিটাৰ নিলগৰ নল্লুৰ গাঁৱত অৱস্থিত। এই মন্দিৰ দক্ষিণ ভাৰতৰ এক আকৰ্ষণীয় স্থান। কেৱল ধৰ্মীয় ঐতিহ্যই নহয়, এই মন্দিৰ জনপ্ৰিয় হোৱাৰ আঁৰত আছে ঐতিহাসিক গুৰুত্ব। প্ৰায় ৫,০০০ বছৰ পূৰ্বে ৰাজাৰাজ চোলেৰ আমোলত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। দুটা কলা শিলেৰে নিৰ্মিত এই শিৱলিংগৰ আধা সোণেৰে আবৃত। এই মন্দিৰ ব্লেক পেগোডা নামেৰে পৰিচিত। কিন্তু এই শিৱলিংগৰ বিশেষত্ব হ'ল তাৰ ৰং। দিনৰ বিভিন্ন সময়ত এই মন্দিৰৰ শিৱলিংগই বিভিন্ন ৰং ধাৰণ কৰে। ই পৰ্যটকসকলৰ বাবে এক আকৰ্ষণ। শিৱলিংগৰ ৰং সলনি হোৱাৰ আঁৰত মানুহৰ কোনো কাৰাচাজি নাই। কিদৰে শিৱলিংগৰ ৰং সলনি হয় তাৰ বৈজ্ঞানিক কোনো ব্যাখ্যাও পোৱা নাই। সমগ্ৰ দিনটোৰ কোন কোন সময়ত মন্দিৰৰ ৰং পৰিৱৰ্তন হয় জানো আহক। বিশ্বাস অনুসৰি এই সময়ত মহাদেৱে তেওঁৰ ত্ৰিনয়ন বিশিষ্ট বৈদ্যনাথ ৰূপ ধাৰণ কৰে। তেওঁ মূৰত সোণৰ মুকুট, হাতত কুঠাৰ, হাতত থাকে ধনু। বৈদ্যনাথৰ বাহন নন্দী। প্ৰতিদিনে পুৱা ৮ বজাত এই অৱতাৰ পূজিত হয় ফুল আৰু চন্দনেৰে। এই সময়ত শিৱলিংগৰ ৰং থাকে তামৰ দৰে। পুৱা ৬টাৰ পৰা ৮টালৈ দেখা পোৱা যায় এই অৱতাৰ। পুৱা ৮ বজাৰ পৰা 10:30 বজালৈ এই শিৱলিংগৰ ৰং হয় পাতল ৰঙা। দুপৰীয়া 11 বজাৰ পৰা 1 বজালৈ এই শিৱলিংগৰ ৰং হয় গলিত সোণৰ দৰে। দুপৰীয়া 1 বজাৰ পৰা বিয়লি 3:30 শিৱলিংগৰ ৰং কেনেকুৱা হয় সেয়া জনা নাযায়। হয়তো এই সময়ত কিছু সময়ৰ বাবে মন্দিৰ বন্ধ থাকে। সেয়েহে এই সময়ত কি ৰং ধাৰণ কৰে সেই সম্পৰ্কে বিশেষ ধাৰণা নাই। বিয়লি 3:30 পৰা সন্ধিয়া 6 বজালৈ আকৌ কলা শিলৰ শিৱলিংগৰ ৰং হয় পান্নাৰ দৰে সেউজীয়া।